দেউতাই কিমান হৈ থাকোঁতে এজোপা ৰোৱা বাৰু কি 89 চনত ৰোৱা বোলে ইয়ালৈ অহাৰ পিছত ৰোৱা জামুকজোপা এইজোপা কাটিব গোটেই ভূত লাগিছে ৰুদ্ৰসিংহ পাৰ্কত এই বস্তুটো নতুনকৈ এড কৰিলে ইয়াত পুখুৰী এটা আছিলে যে এজনী জীয়ৰী ছোৱালী চাওক হেল্ল' এভৰিৱান আমি এতিয়া যাবলৈ লৈছোঁ এনাই ঘৰলৈ হয়নে এনাই মানে হৈছে পিহুৰ এনাই আমাৰ মা ঘৰলৈ যাওঁ কিছুমানে বহুতে পিছে এনাই বুলি ক'লে চিনি নাপায় আমাৰ আহোমবোৰে এনাই দদৌ কয় কিছুমানে ককা আইতা কয় চবৰে বেলেগ বেলেগ আৰু এতিয়া যাবলৈ লৈছোঁ অমৰ যাব ডিউটি অৱশ্যে ডিউটি আজি দেৰিকৈ যাবলৈ লৈছে মানে আজি ডিউটি অফ আছিলে কিন্তু পটককৈ ইমাৰ্জেঞ্চি কাম এটা ওলালে সেইকাৰণে মাতি দিলে আমাৰ ইয়াত 2 লাইনৰ কাম হৈছে দেই 2 লেনৰ কাম এইফালে এইখিনি একদম জেগা বেলেগ হৈ গ'ল এইফালে নৈখন আছে এইফালে এইবোৰ ৰাস্তাখিনি বেয়া পিছে এইডোখৰতে সেইদিনা গিৰিছিলে ন এইডোখৰ মানে কি জেচিবি নেকি ফকলেন এখন এইফালে কাম কৰি আছিলে সেই নৈত পৰি গ'লগৈ এইডোখৰতে পৰিছিলে বোলে আমাৰো ঘৰত কাম কৰিছে আমাৰ ঘৰটো ভাঙা হৈ গ'ল কিবা মেচিনে কাটি মেলি একদম ঘৰটো গিৰাই দিলে হ'ল 2 দিনমান মই অহাই নাই বহুত দিন এইফালে একদম ৰূপে সলনি হৈ গ'ল এতিয়া মানে এইখিনিলৈ আহিলে মানুহক ঘৰবোৰ চিনি পোৱা টান হ'ব চব ভাঙি চিঙি কিবা হৈ আছে মই বহুত দিন অহা নাই এইফালে এইবোৰ দেখোতো কাম চলিছে এয়া চাওক আমাৰ ঘৰ সেয়া ভাঙিলে একদম কিবা হৈ আছে এখন শ্বৰ্টখন গিৰাই দিলে ইয়াতে এটা আমাৰ শ্বৰ্ট ভাঙি দিলে এইফালে ঘৰ ভাঙি দিলে এই 2 লেনৰ কাম চলি আছে সেইফালে সেইবোৰ মাটি পেলালে আমাৰ এই গছজোপা কাটিবহি এজোপা একদম পুৰণি গছ দেউতাই কিমান হৈ থাকোঁতে এজোপা ৰোৱা বাৰু কি 89 চনত ৰোৱা বোলে ইয়ালৈ অহাৰ পিছত ৰোৱা জামুকজোপা এইজোপা কাটিব গোটেই গছ কাটি দিব এইবোৰ ব'লা বাহেঁত আছেহি মই বহুত দিনৰ মূৰত আজি ভিডিঅ' কৰিছোঁ আমাৰ ঘৰ একদম কিবা হৈ আছে এইটো যদি চাওকচোন একদম টুইন লাগিছে নাই বাৰু ইজনী হাতত ধৰা ধৰি কৰি ঘূৰি ফুৰিছে আমাৰ পিহুৱে খালি মম কৰিবলৈ যায় কিন্তু তাই অকণমান ঢিলা হৈ আছে যে থুপুককৈ পৰি থাকে খেলি আছে এতিয়া 2জনী হয় নাই পিহু এইফালে চোৱা ভিনদেউ গুৱাহাটীলৈ গ'ল কাৰণে বাহঁত ইয়াতে আছেহি আমাৰ টুপু আকৌ ভৰিকেইটা অকণমান বেকা নিচিনা হৈ আছে বায়ে মালিচ কৰিবলৈ বৰকৈ সময় নাপায় সেইকাৰণে মই বোলো আজি আহা গা ধোৱাৰ আগতে অকণমান মালিচ কৰি দিওঁ তাই খুব ফূৰ্তি পাইছে আমাৰ পিহুৱেতো আজিকালি মালিচ কৰিবলৈ নিদিয়েই এতিয়া হাত ভৰিবোৰ অকণমান কোমল হৈ থাকোঁতে যদি মালিচ কৰা নহয় পিছত টান হৈ গ'লে আৰু দিগদাৰ হ'ব সেইকাৰণে বাক কৈছোঁ তই যেতিয়াই সময় পাওঁ অকণমান এনেকৈ মালিচ কৰিবি বোলো বহুত দিনৰ মূৰত ভিডিঅ' কৰি আছোঁ মানে মোৰ গাটো ভাল নাছিলে সেইকাৰণে ভিডিঅ' কৰা নাছিলোঁ এতিয়া পিহু শুলে কাৰণে অকণমান পিছফালে ওলাই আহিছোঁ আমাৰ একদম এখন গোটেই অৱস্থা নাইকিয়া হৈ আছে বস্তু দেখিছেনে কাৰণ আগফালৰ আমাৰ সেই ঘৰটো ভাঙিলে যে বহুত বস্তু ওলালে এখন কাম বহুত বাঢ়ি আছে আৰু এইফালে এইখিনি এতিয়া ঘৰ নতুনকৈ বনাইছে এয়া কমপ্লিট হৈছেগৈ আৰু এইফালে আৰু এইটো চাইডে এইখিনিতে লেট্ৰিন বাথৰুম বনাব মানে ঘৰৰ লগত এটেচ কৰি পেলাই গাঁত খান্দি থৈছে সেইফালে নেদেখুৱাওঁগৈ আৰু সেইফালে আছে আমাৰ পিছে মানে এটা লেট্ৰিন বাথৰুম আছে কিন্তু সেইটো অকণমান দূৰ হয় সেইকাৰণে ওচৰতে মানে আকৌ বনাব এইবোৰ চাওকচোন আমাৰ দেউতাই ধনিয়া কৰি থৈছে এইবোৰ এইফালে বেঙেনা ঢেৰ আছে বেঙেনা এইবোৰ ইয়াৰ পৰা যোগান ধৰি থাকে আমি নিকিনিলেও হৈ যায় তাৰপিছতে মানে সব বিধেই আছে কিন্তু এতিয়া বাৰীখন অকণমান সৰু হৈ গ'ল কাৰণ ঘৰটো পিছফালে বাঢ়ি আহি আছে এইফালে নেমু গছ এইজোপা
তেজপাতজোপা পিছে সৰু হৈ আছে আৰু বাকী পিছফালে আৰু কিবা কিবি বিলাহী এতিয়া লাগিছে ফ্ৰেঞ্চ বিন লাগিছে এইখিনি ফ্ৰেঞ্চ বিন কিন্তু জেগাখিনি সৰু হৈ গ'ল আৰু সেইফালে বেঙেনা আচলতে ঢেৰ আছে আমাৰ সেইফালে জাতিলাও গছ বা কিবা কিবি আছে আৰু ফল মূল এতিয়া গৰম দিনতহে লাহেকৈ ফল মূলবোৰ হ'ব দিয়া হাতখন দিয়া দিয়া আয়ো হাঁহি এটা মাৰি দিয়াচোন চকুটিপ এটা মাৰি দিয়া নহ'বই চকুটিপ এটা মাৰি দিয়া আকৌ এইফালে চোৱা চকুটিপ এটা মাৰি দিয়া এইয়া এইবোৰ দেউতাহঁতে ভাঙি আছে লাহে লাহে ভাঙি পিছফালে নি আছে ঢেৰ কাম এখন বাঢ়িলে এজনী জীয়ৰী ছোৱালী চাওক তাই কিমান মন গৈ আছে মোক কৈছে ঠেলাত উঠিবা নি বোলে লাষ্টত নেপাই পিনি নিজে টানিছেগৈ উঠ মই এপাক ঘূৰাই দিওঁ উঠ আহতো যিহেতু আছে সেইবাবে ভাবিলোঁ পোলাওকে বনাওঁ দাৱতৰ বাসমতি ৰাইচ লৈছোঁ এইফালে গাজৰ গ্ৰীণ মটৰ পিঁয়াজ কাজু কিচমিচ তেজপাত লং ইলাচি আৰু গোটা জালুক কেইটামান লৈছোঁ এইফালে বনলেছ চিকেন আৰু এইফালে আদা নহৰু আদাহে দিম বাৰু নহৰু আদা নহৰু বাকী দিম ইয়াত মাংসৰ গ্ৰেভিত নহৰু পোলাওত নিদিওঁ আৰু গোটেইখিনি যোগাৰ কৰি লৈছোঁ এইফালে ঘিউত ভাজি লৈছোঁ বনলেছ চিকেনখিনি নিমখ অকণমান দি পেলাই আৰু হালধি দি আৰু এইফালে ঘিউত ভাজিম পিঁয়াজ ৰেচিপি হিচাপত আপোনালোকক দেখুওৱা নাই সকলোবোৰ দি পেলাই ভাজি ল'লোঁ পিঁয়াজখিনি প্ৰথমতে ৰঙাকৈ ভাজিছোঁ কাৰণ যিহেতু মোৰ চেনেলত আগতে মানে পোলাওৰ ৰেচিপি দিয়াই আছে সেইকাৰণে এতিয়া সকলোবোৰ দি সোৱাদ অনুসৰি নিমখ দি দিছোঁ আৰু পোলাও বনালে যে অকণমান আপোনালোকে চেনি দি দিবচোন সোৱাদটো বহুত ভাল হয় মানে দুগুণে চৰে আৰু সকলোৱে বাৰু পোলাও বনাব জানেই হ'লেও কৈ দিছোঁ চাউল আপোনালোকে যিমান দিয়ে পানীও সম পৰিমাণৰে দিব লাগে প্ৰথমতে ডুব যোৱাকৈ 1 চামুচ দিছোঁ ঘিউ আৰু পদিনা পাত দি দিছোঁ পদিনা পাত দিলে খাবলৈ খুব ভাল লাগে পোলাওখিনি আৰু এয়া আমাৰ ৰেডি হৈ গ'ল চিকেন পোলাও আৰু চিকেন গ্ৰেভি টেষ্টি এতিয়া আমি কেইজনী নৱহেঁতৰ ঘৰলৈ যাবলৈ লৈছোঁ এইফালে চাহ আকৌ হেল্ল' পিহু শুয়ে আছে পিহুক থৈ আহিছোঁ শুই আছিলে এতিয়া উঠিলে আমাৰ পিহু যে ইমান গেজু এইক একদম মানে মৰম কৰিবলৈ যায় হাবতি ধৰে তাৰপিছত গৈ ঠেলা মাৰি দিয়ে এতিয়া এই কিবা কলম এটা লৈ আছে কলমটো লৈ লিপষ্টিক তাই নিজেও লৈছে এইকো দিছে তাৰপৰা এই আকৌ পাতি নিদিয়ে বেয়া পায় যে হাবতি টেপা মাৰি ধৰিলে কান্দি দিলত টাপাককৈ একদম মাৰি দিছে এনেকুৱা বেলেগ গেজু তাৰমানে এই নেটেপিবা সেয়া চা লিপষ্টিক দিছে চা উঠিছেনে সময় লিপষ্টিক দিছে চা দেখিছেনে এডোখৰ ৰাবাৰ হয় তাই নিজেও লৈ আছে এইকো দিছে সেয়া উঠটো এডোখৰ ফালিলে দেখুৱাই দিয়াচোন উঠটো কথা হ'ল দেখাই দিয়া এইফালে দেখাই দিয়া সেই দেখোঁ উঠটো দাঁত কামোৰা খাই ভনীয়েকৰ লগত লাগি পেলাই এইক মানে হাবতি ধৰিছিলেগৈ গৈ পেলাই ঠেলা মাৰি দিলে এইও পৰিলে তাইও সেই উঠৰ পৰা তেজ ওলাই গ'লগৈ অকণমান হেৰি দুখ পালে দাঁত কামোৰা খাই পেলাই এই দুজনীক মানে অকলে এৰিবই নোৱাৰি এনেকুৱা হৈছে আৰু এইফালে এজনীয়ে কিবা কিবি আঁকি আছে কি আঁকিছা চাওঁ কি আঁকিছা কিবা কিবি আঁকি আছে তাই এনেই আৰু যি দিব এয়া চাকি এনেই আৰু তাৰমানে কি কওঁ কি নকওঁ লাগি আছে যে এতিয়া ভাত বনোৱা হৈছে এক চাবিচোন ভাত বনাই আছে মাকে খানা ঠিক কৰিছে আমি নৱহেঁতৰ ঘৰৰ পৰা আহিলোগৈ তাত ভিডিঅ' চিডিঅ' কৰা নাই আমাক বহুত দিনৰ মূৰত গৈছে এনেই লোকৰ ভিডিঅ' চিডিঅ' কৰিবলৈও বেয়া লাগে ন ইফালে বনি আছে মাংস এয়া এইফালে এইবোৰ পোৱালিহঁতক খিচিৰি এইফালে মাছ কচ মাছ তাৰপিছতে কচ মাছ ঔটেঙা দালি তাৰপৰা এইফালে পোৱালিকেইজনীৰ কাৰণে মই পনীৰ বনাইছিলোঁ মিক্সিত মাৰি দিছোঁ পনীৰটো তাৰমানে এনেই হাতে পিটিকি দিলে বৰ খগৰা হৈ থাকে যে দুইজনীৰ কাৰণে পনীৰ মানে বনাই পেলাই মিক্সিত পিচি দিছোঁ এতিয়া ভাতৰ লগত তেনেকৈ খুৱাম আৰু সেয়াই আৰু
নবহেতৰ ঘৰত মানে ঢেৰ মানুহ আছে ঢেৰ মানে বহুত আৰু এইটো কি বুলি কয় সিহঁতৰ তাত মানে ONGC Super 30 নবহেতৰ ঘৰত মানে আছে ওপৰ মহল দুটাত ল'ৰা ছোৱালী তেনেকৈ থাকে তাৰপিছতে ক্লাছৰুম আছে মানে হোষ্টেল টাইপ হৈ আছে আৰু এতিয়া মানুহ ঢেৰ সেইকাৰণে ভিডিঅ' চিডিঅ' নবনালোঁ আৰু বহুত দিনৰ মূৰত যোৱা তেনেকৈ বেয়াও লাগে ভিডিঅ' বনাবলৈ কেতিয়াবা পিছত আৰু যদি যোৱা হয় দেখুৱাম বাৰু ভাল লাগে একদম মানে আগতে ঘৰ আছিলে এতিয়া মানে তেওঁলোকে এইটো সেই ONGC যিটো Super 30 সেইটো ইয়ালৈ আনিলে আমাৰ ঘৰ একেবাৰে মুখতে ফ্ৰণ্টতে আৰু তাত চাহ খালোঁ ৰিয়েকশ্যন নিদিয়ে নেকি কি হ'ল মোক চিনি নাই পোৱা ৰিয়েকশ্যন নিদিয়ে নেকি লাগিছে দেখি মোক চিনি নাই পোৱা কাটিছিলা খেলে যোৱা আকৌ পাপাহে যোৱা পাপাহে মোক চিনি নাই পোৱা নেকি মই ল'লো নহয় মোক চাই কিনে মুখলৈ চোৱা এইফালে চোৱা এইফালে চোৱা পাপালৈ চোৱা আকৌ পাপালৈ চোৱা এতিয়া কোচলৈ গৈছে খালি মুখলৈ নেচাই কিমান ফুচুলিয়াবলগীয়া হ'ল কোচলৈ যাবলৈ মুখলৈ নেচাই খালি কোচলৈ গৈছে আৰু কন্দা নাই মানে ব'লা পাৰ্কলৈ যাওঁ ব'লা বহুত যোৱা নাই ব'লা যাবা এইফালে চোৱা পিও পাপা যি চেল খাই আহিলে মোৰ অদ্ভুত লাগিছে দি দিম মই শপত দি দিম মই সেয়া জানো এইটো কি হয় এইটোলৈ আজি প্ৰথম আহিছে ন ৰুদ্ৰসিংহ পাৰ্কত এই বস্তুটো নতুনকৈ এড কৰিলে ইয়াত পুখুৰী এটা আছিলে যে পুখুৰীটোৰ ওপৰত এইখন নতুনকৈ মানে উপগি থকা ৰেষ্টুৰেণ্ট বনাই দিলে মানে জুহালখনৰ পৰাই এড কৰিছে আৰু তাৰ পৰা আহি পেলাই ইয়াত খাবহি আৰু মানুহ এইখন চাওক বিহু চালোঁ সাংস্কৃতিক অনুষ্ঠান আৰু এতিয়া বিহুৱে খেলিছে বহুত দিনৰ মূৰত আহিছোঁ বহুত দিন অহা নাছিলোঁ বাপেক জীয়েকে খেলিছে অকলে নুঠে কেইটামানত উঠিলে বাৰু জঁপিয়ালে খেলিলে চবতে অকলে অকলে খেলিবলৈ ভয় কৰে হয়নে পিহু আমি বহিম এতিয়া দেই এয়া ঘৰলৈ আহি পালোহি আৰু ফ্ৰেছ ফ্ৰেছ হ'লোঁ ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব ধুনীয়া ধুনীয়া কমেণ্ট কৰিব আৰু আমাৰ চেনেলটোত যদি আপুনি প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰি অল কৰি থ'বলৈ নাপাহৰিব আকৌ লগ পাম দেই এটা নতুন ভিডিঅ' সৈতে আৰু যদিহে ফেচবুকত চাইছে তেতিয়াহ'লে পেজখন ফ'ল' কৰি থ'ব আকৌ লগ পাম বাই বাই